লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলালে জাগুন আৰু মাৰ্ঘেৰিটাত। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে সোমবাৰে মাৰ্ঘেৰিটাৰ একাৱৈ ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। লুৰিণজ্যোতি গগৈয়ে জাগুনৰ কথাচেমা আদৰ্শ হাজংগাঁৱৰ উপৰিও মাৰ্ঘেৰিটা সমষ্টিৰ আন বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। লুৰিণজ্যোতি গগৈয়ে মাৰ্ঘেৰিটাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ দল আৰু চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ নেতা ৰাহুল চেত্ৰীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ দলে ঘৰে ঘৰে গৈ আঁচনিৰ ভুৱা পত্ৰ বিতৰণ কৰা বুলিও অভিযোগ উত্থাপিত কৰে। অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সপক্ষে ভোটদান কৰিব বুলি কয় ৰাইজে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমি প্ৰতি পঞ্চায়তে যোৱাৰ লক্ষ্য লৈছিলোঁ আৰু সকলো স্তৰৰ মানুহক যাতে আমি চুব পাৰোঁ, কাৰণ এটা বিশাল সমষ্টি, প্ৰায় 16.5 লাখ ভোট য'ত আছে। গতিকে সকলো গাঁৱলৈ বা সকলো অঞ্চললৈ যোৱাটো যদিও সম্ভৱ নহয়, কিন্তু আমি প্ৰতিখন পঞ্চায়ত, প্ৰতিটো অঞ্চলক আমি লক্ষ্য কৰি লৈ প্ৰচাৰ চলাইছোঁ, কাৰণ প্ৰতিটো পঞ্চায়তৰ সমস্যা বেলেগ, সমস্যাৰ ভিন্নতা আছে। জনগোষ্ঠীগত গাঁথনিও বেলেগ বেলেগ, সকলো মানুহৰ বেলেগ বেলেগ তেওঁলোকৰ সমস্যা আছে, বেলেগ বেলেগ তেওঁলোকৰ চিন্তা আছে, তেওঁলোকৰ আৱেগ আছে। গতিকে সেই ধৰণে আমি মানুহক সকলোকে চুবৰ কাৰণে, সকলোৰে মনৰ দুখ বেদনা বুজিবৰ কাৰণে আমি সকলো অঞ্চললৈ গৈছোঁ আৰু দেখিছোঁ যে ৰাইজ সকলোতে ক্ষোভিত হৈ আছে। ৰাইজে জাতীয় এইখন চৰকাৰ বা বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী যেতিয়া মুখ্যমন্ত্ৰী আছিল সেই সময়ত কৰা যিবোৰ জাতীয় অন্যায়, সেইবোৰৰ বিৰুদ্ধেও ৰাইজ সজাগ সচেতন হৈ আছে। তাৰ লগে লগে এইখন চৰকাৰে সাধাৰণ জনতাক বিভিন্ন ধৰণেৰে যেনেকৈ অত্যাচাৰিত কৰিছে, কৰ কাটল বঢ়াইছে, মূল্য বৃদ্ধি কৰিছে, খাজানা বঢ়াইছে, বিদ্যুতৰ মাচুল বঢ়াইছে, ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়াইছে, দৰৱৰ দাম বঢ়াইছে। তাৰ উপৰিও বিশেষকৈ যিটো মানুহৰ মাজত থাকিব লাগে, মানে গণতন্ত্ৰত যিটো মুকলি যিটো পৰিৱেশ, আইনৰ শাসন থাকিব লাগে, এইবোৰো নাই। তাৰ উপৰিও বিভিন্ন ভয় ভাবুকি, ব্লেকমেইলিঙৰ ৰাজনীতিৰ যোগেদি যিহেতু দেশৰ ৰাজ্যখনৰ প্ৰশাসন আৰু গণতন্ত্ৰক সংকটত পেলাইছে, তাৰ বিৰুদ্ধে ৰাইজে কিন্তু এবাৰ সিদ্ধান্ত ল'বৰ কাৰণে সাজু হৈ আছে। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ নিৰ্বাচন গণতন্ত্ৰ বচোৱাৰ নিৰ্বাচন, এইবাৰ নিৰ্বাচন সংবিধান বচোৱাৰ নিৰ্বাচন, এইবাৰ নিৰ্বাচন অসমৰ জনগণক যি অন্যায় কৰিছে, কাজাপিনি 5গৰাকী শ্বহীদক হত্যা কৰি যিবোৰ জাতীয় অন্যায় কৰিছে, তাৰ বিৰুদ্ধে এবাৰ ভোট দিব। আৰু তাৰ উপৰিও সাধাৰণ জনতাৰ জীৱন জীৱিকা ভয়াৱহ দুৰ্বিবহ কৰি তুলিবৰ কাৰণে যি কাম কৰিছে, তাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোটদান কৰিব। কৰ্মচাৰী, শ্ৰমিক, কৃষক, ব্যৱসায়ী, ঠিকাদাৰ সকলোৱে এইবাৰ বিৰোধ কৰিছে, কাৰণ তেওঁলোক কোনো সুখী নহয়। সকলো স্তৰৰ মানুহৰ বিভিন্ন সমস্যা, OPS বিচাৰিছে কৰ্মচাৰীয়ে। তাৰ লগত আমাৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকে অনলাইন ব্যৱসায়ৰ সম্প্ৰসাৰণৰ পিছত বহুজাতিক পুঁজিপাতি কোম্পানী তেওঁলোক ধনী হৈছে, কিন্তু আমাৰ ব্যৱসায়ীসকলে তেওঁলোকে ইয়াৰ পৰা বিশেষ ধনী হ'ব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এতিয়া চাহপাতৰ দাম নাপায়। তাৰ উপৰিও এতিয়া অৰ্গেনিক কৰিব লাগে বুলি কোৱাৰ লগে লগে 42 ফেক্টৰী বন্ধ হৈছে। বন্ধ হোৱাৰ ফলত আমি দেখিছোঁ যে ইয়াৰ চাহ খেতিয়কসকলেও ভয়াৱহ ভৱিষ্যত এটা সকলোৱে দেখা পাইছোঁ। গতিকে এইবোৰৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোটদান কৰিব আৰু এইবোৰ সেইকাৰণে 100% আমি আশ্বস্ত যে এইবাৰ জনতাই বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব আৰু দেশৰ সংবিধান গণতন্ত্ৰ শক্তিশালীৰ ওপৰত ৰক্ষা কৰিব। আজি আমি পুৱাই ফেচবুক পোষ্ট এটা পাইছিলোঁ যে তাত দেখা গৈছিল যে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছে। এই অনুভৱ কি কৰিব? নহয়, এইটো ভুৱা প্ৰচাৰ। চব FPCC তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত আহিছে। টুইটাৰ হেণ্ডেল এটা আউটচোৰ্চিং কৰা বিষয়, কাৰোবাক দায়িত্ব দিয়ে, কোনোবা এটা এজেঞ্চি থাকে, কোম্পানী থাকে, তাৰ মাজত বিজেপিৰ এজেণ্ট নাথাকিব বুলি কোনে কয়? মানে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাকে কিনি লৈ গৈছে। টুইটাৰ হেণ্ডেল চলোৱা, ছ'চিয়েল মিডিয়া হেণ্ডেল কৰা, আউটচোৰ্চিং কৰা এটা এজেঞ্চি, তাৰ যিকোনো এগৰাকী মানুহক তেওঁলোকে কিনি ল'ব পাৰে। তেওঁলোকৰ যোগেদি এইটো কাম কৰিছে। এইটো বিজেপিৰ ষড়যন্ত্ৰ। ৰাইজে জানে মই জাতীয় পৰিষদৰ সভাপতি জাহাজ চীনত খেলিছোঁ, জাতীয় পৰিষদৰ পৰা খেলিছোঁ, আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ কেতিয়াও ৰিজাৰ্ভেশ্যন নাই যে তেওঁ মানে জাহাজৰ চিম্বলত খেলিব নোৱাৰিব বা তেওঁ জাতীয় পৰিষদৰ পৰা খেলিব। এইটো ৰিজাৰ্ভেশ্যনেই নাই, আলোচনাই হোৱা নাই। এইবোৰ সৃষ্টি কৰা বিষয় বিজেপিয়ে সৃষ্টি কৰিছে আৰু কিছু সংবাদ গোষ্ঠী যিসকল বিজেপিৰ লগত সম্পৰ্ক আছে। প্ৰথম কথাটো হৈছে বিজেপিয়ে নোবেল বঁটা পাব মিছা কথা ক'বৰ কাৰণে। বিজেপি এনে এটা দল যি দলে নিজৰ মাতৃসকলৰ মিছা কথা কয়, নিজৰ আইসকলৰ মিছা কথা কয়। আৰু আমি আচৰিত হৈছোঁ তেওঁলোকে আমাক যে ইমান মূৰ্খ সজাই আছে।
আমাক ইমান দুৰ্বল বুলি কিয় তেওঁলোকে বাৰে বাৰে ভাবি আছে আমি এটা প্ৰশ্ন যিসকলে এই আঁচনিৰ কাগজখন বিলাইছে এই ডুপ্লিকেট মিনি MLA মিনি মন্ত্ৰীসকলে যি গাঁৱত বনাই থৈ দিছে তেখেতসকলে ক'লা চশমা লগাইছে গোটেই মানুহে ক'লা চশমা পিন্ধাব চেষ্টা কৰি আছে তেখেতসকলে এই কাগজখন অৰুণোদয় আঁচনি বুলি এইটো কেনেকৈ অৰুণোদয় আঁচনি কাগজ হ'ব পাৰে ইয়াত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ বুলি লিখা আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ লিখা এখন কাগজ কেনেকৈ চৰকাৰী আঁচনি হ'ব পাৰে ইয়াত কোনো চৰকাৰী স্তম্ভ নাই ইয়াত কোনো চৰকাৰী কাৰ্যালয়ৰ নাম নাই ইয়াত কমপ্লিটলি বিজেপিয়ে নিজৰ দলৰ কথা আছে ইয়াত বিজেপিৰ নাম বিজেপিৰ মানুহৰ নাম বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ নাম তেতিয়াহ'লে কেনেকৈ এইখন কাগজ আঁচনি দিব পাৰে চৰকাৰী আঁচনি আৰু ইমান যে মানুহবোৰ দুৰ্বল নবনাব আপোনালোকৰ এতিয়া আম বজাৰত বিক্ৰী নহয় এইখিনি কথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ক'বলৈ বিচাৰিছো এইবাৰ আমি এই ৰাইজৰ লগত আছো এই পাৰ্টিৰ লগত আছো সেইগৰাকী পাৰ্টিৰ লগত আছো যিগৰাকী পাৰ্টীয়ে সদায় স্বাভিমানৰ কথা কৈছে সদায় জাতীয়তাবাদৰ কথা কৈছে যিগৰাকী পাৰ্টীয়ে সদায় সিংহৰ দৰে গৰজি উঠিছে জয় পৰাজয়ৰ কথা চিন্তা কৰা নাই কিন্তু কেৱল অসমীয়া মানুহৰ আধিপত্যবাদ বিস্তাৰ কৰা যিসকল চিন্তা কৰিছে যি মানুহে আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ কাৰণে মাত মাতিব বিচাৰিছে যি মানুহে আজি NC ফৰেষ্ট ৰিজাৰ্ভ ফৰেষ্ট লেণ্ডৰ কাৰণে মাত মাতিব বিচাৰিছে যি মানুহে আজি মূল্য বৃদ্ধিৰ কাৰণে মাত মাতিব বিচাৰিছে যি মানুহে আজি খাটি খোৱা শ্ৰমজীৱী ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা মাত মাতিব বিচাৰিছে আৰু এই সকলোবোৰ আজিৰ তাৰিখত এই মুহূৰ্তত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰতি দেখিছো আৰু সেইকাৰণে আজি আমি উঠিয়া যুৱচামে আমি আঞ্চলিক বাৰ্তাত বিশ্বাস কৰা এগৰাকী সৈনিক হিচাপে আমি লুৰিণজ্যোতি গগৈক এইবাৰ দিল্লী যোৱাটো আমি বিচাৰিছো আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি জানি থোৱা উচিত আপোনাক কিয় মুখ্যমন্ত্ৰী গাড়ীৰ পৰা আঁতৰাই দিছিলে আপোনাক কিয় মাজুলীৰ পৰা ঠেলি পঠাই দিয়া হ'ল লখিমপুৰৰ পৰা কিয় ঠেলি পঠাই দিয়া হ'ল আপোনাৰ মৰাণৰ পৰা কিয় ঠেলি পঠাই দিয়া এইখিনি কথা আপোনালোকে জানি থোৱা উচিত গতিকে এইখিনি আম এতিয়া ডিব্ৰুগড়বাসীয়ে নাখায় আৰু এইবাৰ মিছা পৌৰবনৰ ৰাজনীতি যদি বন্ধ নহয় তাৰ বিৰুদ্ধে কিন্তু আমি যুঁজ হ'ব আৰু এই যুঁজ জাতীয়তাবাদৰ যুঁজ হ'ব জাতীয়তাবাদৰ প্ৰতিষ্ঠাৰ যুঁজ হ'ব আৰু স্বাভিমানৰ যুঁজ হ'ব